মই চিনি খাই ভাল পাওঁ চেনি মই মানে জিবিত থাকোঁতে বৰ চিনি খালোতো পাহৰিব নোৱাৰে কি কৈছে জিবিত থাকোঁতে সেইটো চেনি খোৱা মানুহ এতিয়া খাই নেকি চেনি ক'ত আছ তই ঘৰতে আছ নেকি আচ্ছা তোৰ কামবিলাক চাই ভাল লাগিছে বাৰু এইটো ভাইৰেল যে হ'লে তুমি কেতিয়া হ'লা কোনে গম পালে তুমি যে জুবিনদাৰ মিমিক্ৰি কৰা কেতিয়াবা হাঁহিয়াতৰ পাত্ৰ হৈছা নেকি তুমি মিমিক্ৰি কৰাৰ কাৰণে ওচৰৰ মানুহ বা কোনোবা বেলেগ মানুহে তোমাক মানে ইনচাল্ট বা বেয়াকে কৈছে নে ইনচাল্টটো আছে বাৰু মই প্ৰথমতে ইনচাল্ট পাইছোঁ যিখিনি মানুহে মোক অত্যাচাৰ কৰিছে মই নাম নকওঁ ইয়াত মই বাৰু বহুত মানে হেৰি কৰিছোঁ অকণ দুখো পাইছোঁ মানে কৰিছে কোৱাচোন ইয়াত ক'ব নোৱাৰি কোৱা একো নহয় বিন্দাছ কোৱা নাম ল'ব নালাগে মানে মোৰ এতিয়া এনেকুৱা হৈ গ'ল এতিয়া তোমাক মই মাধৱ হিচাপে ফাৰ্ষ্ট কথা পাতিম তাৰপিছত জুবিন দা হিচাপে কথা পাতিম অসমত পুৰা ভাইৰেল খ্যাত মাধৱ আজি আমাৰ ষ্টুডিঅ'ত আছে চ' মাধৱৰ লগত বহুত কথা ডিছকাছ কৰিম আৰু মাধৱ মানে চুৱেকটো অলপ বেলেগ তাৰ বেলেগ কথা কয় চ' তাৰ লগত আজি বহুত কথা পাতিম চ' তোমাক ৱেলকাম জনাইছোঁ কেনে আছা এতিয়া বৰ্তমান ক'ত ব্যস্ত হৈ আছা মই এতিয়া ব্যস্ত মানে এইবিলাকতে ব্যস্ত আৰু এইবিলাক মানে এয়া গান চান মিমিক্ৰি গানটো শিকি আছোঁ বাৰু মই তেনেকৈ গুৰুলৈ শিকা নাই আৰু ঘৰতে মানে গানটো দাদাৰ বজাই দিওঁ সেইটো গাই থাকোঁ আৰু কেতিয়াৰ পৰা এইটো গেটাপত আহিছা মানে জুবিন দাক তুমি বহুত ভাল পোৱা চ' তুমি অনুসৰণ কৰা কেতিয়াৰ পৰা সেই ৰূপটো ধাৰণ কেতিয়াৰ পৰা কৰিছা তোমাক কিয় মনত গ'ল মোৰ মানে ভাল পাওঁতো আগৰ পৰাই ভাল পাওঁ কিন্তু ৰূপটো মই এবছৰত আনিছোঁ কেনেকৈ সেইটো এবছৰত মানে আগৰ পৰা মানে চেষ্টা কৰি আছোঁ মানে তেতিয়া মোৰ মোবাইল নাছিলতো মই বেলেগৰ তাতহে চাওঁ আৰু বস্তুবিলাক চাই মেলি আহিছোঁ আৰু দাদাক বহুত ভাল পাব লাগিব ভাল নাপালে এইবিলাক বস্তু কৰিব নোৱাৰি ভিতৰত সোমোৱাই দিব লাগিব তেনেকুৱা তুমি জুবিন গাৰ্গক ভিতৰত কেনেকৈ সোমোৱালা জুবিন গাৰ্গ এটা ডাঙৰ সত্তা সোমাব নোৱাৰে ভাল পাব পাৰিবি এটা ঠাই দিব লাগিবতো ভিতৰত ঠাই দিলে বস্তুটো ওলাব বা হেৰি হ'ব এই মিমিক্ৰিটো কেতিয়াবা প্ৰেক্টিচ কৰি আছা তুমি মিমিক্ৰিটো তেনেকৈ প্ৰেক্টিচ মই কৰা নাই খালি টাইম পালে অকণমান বকো আৰু অকলে থাকিলে ঘৰত অকলে থাকিলে আৰু ধুনীয়াকৈ কৈ থাকোঁ আৰু এইটো ভাইৰেল যে হ'লে তুমি কেতিয়া হ'লা কোনে গম পালে তুমি যে জুবিনদাৰ মিমিক্ৰি কৰা কেনেকৈ ভাইৰেল মানে মোৰ আচুৰ্যদাৰ প্ৰগ্ৰেম আছিলে ৰেলগেটত বিশ্বনাথ চাৰিআলিত তেতিয়া মোক লগৰবিলাকে কৈছে মোতকৈ ডাঙৰ হ'ব বাৰু দাদা মই তেখেতৰ মই আচুৰ্যদাৰ প্ৰগ্ৰেম চাব গৈছিলোঁ নীলদাৰো আছিলে চতিয়াত এদিনতে আছিলে দুখন প্ৰগ্ৰেম তাৰপিছত মই তাত গ'লোঁ পিছত মোক কৈছে তই উঠি যা ইয়াত কৈছোঁ ইয়াত চিট নাপাম মই কেন্দ্ৰীয় বিহুটো টাইমো নাই মানুহৰ কৈছোঁ ইয়াত নুঠোঁ আৰু উঠ এটা গ'ল তাক ক'লে ভাইটি এজন আছে জুবিনদাৰ মিমিক্ৰি বোলে টাইম নাই এতিয়া তাৰপিছত আৰু দাদা এজন গ'ল বোলে ভৰ্টত কৈছে সি মানে ডাইৰেক্ট কৈছে ন ভৰ্টত কৈছে আৰু মানুহজনো চিনাকি বাৰু দাদাজনৰ ধিয়াজ কলিতাই মোক সেইখনত প্ৰগ্ৰেমত উঠাইছে আৰু তাৰপিছত কৈছে যে হেৰি মোৰ ভাইটি এজন আছে জুবিনদাৰ মিমিক্ৰি কৰে চ' 5 মিনিটহে দিব পাৰিম তাৰপিছত মই উঠিছোঁ আৰু উঠি মোক যেতিয়া নামি ক'লোঁ আৰু 5 মিনিট ঠিকেই আছে বাৰু সেইকণো সময় পাইছোঁতো মোৰ কাৰণে বহুত হেৰি এটা তাৰপিছত গ'লোঁ কৰিলোঁ আৰু তাৰপিছত নামি অহাৰ পিছত কৈছে তুমি 3 ঘণ্টা টাইম লোৱা নামি অহাৰ পিছত গান গোৱা নেকি বোলে গান গোৱা মানে মোক 5 মিনিট টাইম দিলে যেতিয়া উঠি গৈছোঁ কৈছোঁ মালটো বেলেগ আকৌ এনেকৈ কৈছে নি মালটো বেলেগ বুলি কৈছে তাৰপিছত কৈছে 3 ঘণ্টা টাইম মই কৈছোঁ টাইম নাই এতিয়া আৰু মোৰ তাত মই যাওঁ আৰু ঘৰলৈ আৰু চবেই তোমাৰ সেই শ্ব'টো দেখি প্ৰশংসা কৰিছে ভাল পাইছে ভাল পাইছে বাৰু কি কৈছে মানুহে তোমাক যেতিয়া ষ্টেজত তুমি মিমিক্ৰি কৰিছা ভাল পাইছে আৰু হাল্লা গোল্লা হয় আৰু মিমিক্ৰি কৰিলে মই চিঞৰ বাখৰ হয় তেনেকুৱা আৰু ভাল লাগিছে এই তুমি যে মিমিক্ৰি একদম পূৰা তোমাৰ একদম যিটো বহাৰ ষ্টাইল আৰু জুবিন দা যেনেকৈ কৰে আহি গ'ল হয়নে আৰু মিমিক্ৰিটো যে মাতটো যে উলিওৱা হয় এইটো কেনেকৈ উলিওৱা হয় এইটো মই মানুহজনক বহুত ভাল পাওঁ দেই আচলতে বহুত ভাল পাওঁ আৰু ভাল পোৱাটো দেখাব নোৱাৰি না আচলতে আৰু তেনেকৈ চাই থাকোঁতে আৰু কৈ যাওঁ বোলে অকণমান মিলিছে দেখোন মানুহৰ আগত চাচোন এইটো হৈছে নাই কৈছোঁ মিলিছে এনেকৈ আৰু মোবাইলত আৰু এই বজাৰত হেৰি হৈছিলে ভিডিঅ' এটা বনাইছিলে তেতিয়া আৰু নিউজ আহিলোঁ বাজিলে আৰু আকৌ গুৱাহাটীত আহিলোঁ তেনেকৈ চলি আছে আৰু ঘৰত কি কয় তুমি ইমান ভাইৰেল হৈ যোৱাৰ পিছত বা আৰু ভাইৰেল মানে ভাইৰেল হৈ যোৱাটো মানে মোৰ ল'ৰাটো তেনেকুৱা সেইটো নহয় মা মানে একদম নৰ্মেল কৰিছে কৰিব আৰু ছাপৰ্ট আছে মানে এই আজিকালি মোৰ ল'ৰাটো তেনেকুৱা সেইবিলাক নাই আৰু মিডিয়া চিডিয়া আহিছে বোলে মোৰ ল'ৰাটো তেনেকুৱা নাই সেইটো নাই ফুটনি একদমেই নাই আমাৰ একদম নৰ্মেল মানুহ আৰু আমাৰ ঘৰখনো একদম নৰ্মেল একো নাই ফুটনি আছোঁ
থাকিম ঘৰত কোন কোন আছে তোমাৰ মা আছে দেউতা ভাইটি বা দাদা তুমি এতিয়া পঢ়া শুনা কৰি আছা নে এনে কি পঢ়ি আছা এবাৰ 10 ক্লাছ 10ত বাপৰে ক্লাছ 10ত পঢ়ি আছা আৰু লগতে মিমিক্ৰি এনেকুৱা ধৰণৰ কামবিলাকো কৰি আছা আৰু লগতে গানো গাই আছা হয়নে গানটো শিকি আছো চেষ্টা কৰি আছো কেনেকৈ দুইটা মেনেজ কৰা এফালে পঢ়িও আছা এফালে আনফালে খেলি কৰি আছা স্কুলটো মই সপ্তাহত 4 দিনমান যাওঁ 2 দিন ৰেষ্ট লওঁ আৰু মোৰ কাম থাকিব মইতো চাকৰি বাকৰি নকৰোঁ পঢ়াটো লাগিব খালি দেই পঢ়াটো লাগিব চব মেইনটেইন কৰি আছোঁ লাহেকৈ স্কুলৰ টিচাৰে কি কয় ইমান তুমি ভাইৰেল হৈছা কিবা উপদেশ বা ছাজেশ্যন ভালেই পায় বাৰু কয় আৰু কিবা ফাংচন চাংচন হ'লে তো উঠো আৰু তোমাৰ লাইফটো চেঞ্জ হৈছেনে মিমিক্ৰি কৰাৰ পাছত লাইফটো মানে অকণমান কি বুলি ক'ম আগতকৈ অকণমান চেঞ্জ হৈছে বাৰু কেনেকুৱা আগত যিটো মোক মানে সন্মান দিয়া নাছিলে এতিয়া সন্মান দিছে বুলি ভাবোঁ আগতে কি সন্মান দিয়া নাছিলে তোমাক মানে এতিয়া যোনবিলাকে মোক নেমাতে সেইবিলাকে মাতে মোৰ মানে ষ্টৰিটো বৰ বেলেগ আৰু মোৰ মানে কি যিখিনি মানুহে মোক অত্যাচাৰ কৰিছে মই নাম নকওঁ ইয়াত মই বাৰু বহুত মানে হেৰি কৰিছোঁ অকণ দুখো পাইছোঁ মানে কোৱাচোন এই ইয়াত ক'ব নোৱাৰি আৰু কোৱা একো নহয় বিন্দাছ কোৱা নাম ল'ব নালাগে মানে মোৰ এতিয়া এনেকুৱা হৈ গ'ল সেইজন মানুহে মোক খেদি দিছিলে ঘৰৰ পৰা সেইজন মানুহে মোৰ লগত ফটো দিছে ফাংচনত মোৰ মানে লগৰ দুজন মানে বিহু চিহু মানে ঢোল চোল বজায় আৰু তেনেকুৱা টীম এটা আছে সিহঁতৰ তাত শিকাবলৈ যায় সিহঁতৰ ঘৰত তেতিয়া ফাংচন আছিলে তেতিয়া শিকাই মেলি ফাংচনত গ'লোঁ আৰু আমি এতিয়া মোৰ মানে মই ঢোল বজাব জানো বাৰু তেনেকৈ মোক মানে দুখীয়া গ'ল এই কি আৰু এইবিলাক হেৰি নিদিওঁ আৰু তেনেকুৱা আৰু বস্তুটো পাত্তা নিদিয়ে এতিয়া পাত্তা দি আছোঁ সেইটো টাইমত পাত্তা দিয়া নাছিলে এতিয়া দিছে আৰু সেইটো ষ্টৰি মানে সেই দুজন ল'ৰাই সিহঁতৰ ঘৰত থ'লে মোক বৰষুণ দি আছিল দিলে বোকা বৰষুণ একদম ফাংচনৰ পৰা আহিছে মোৰ মানে ৰাতি হৈ গ'ল মই অকলে হৈ গ'লোঁ এতিয়া মই ক'ত যাওঁ এতিয়া তাৰপিছত কৈছে খুৰী মই ইয়াতে থাকোঁ মই লাগে মাটিতে শুম খালি মোক টকা দিওঁ ৰাতি কেনেকৈ যাম মই এতিয়া বৰষুণ কৈছে নহ'ব তুমি বেয়া নাপাবা তুমি যাব লাগিব সেই দুজন ল'ৰাক থৈ দিলে মোক নথলে একেই ঘৰৰ ল'ৰা ওচৰৰ ঘৰৰ ল'ৰা দুজনকে থৈ দিলে মোক কৈছে বেয়া নাপাবা তুমি যাব লাগিব তাৰপিছত মানে মোৰ লগৰ এজন আৰু তাত সিহঁতৰ ঘৰতে গ'লোঁ আৰু একদম দুখীয়া ল'ৰা একদম বাপেকো মানে হাজিৰা চাজিৰা কৰি খাই আৰু মিস্ত্ৰী গ'ল সিহঁতৰ ঘৰত গ'লোঁ খুৰা এনেকুৱা তেনেকুৱা ফাংচন গৈছিলোঁ এতিয়া মোক নথকাই আপোনালোকৰ ঘৰত থাক এনেকুৱা ফিল এটা পাইছোঁ মানে দুখীয়া মানুহবিলাকে বুজি পায় আৰু দুখটো আৰু ধনী মানুহে বুজি নাপায় মই জনাত আৰু ভাত পানী ৰাতিপুৱা থৈও আছে ঘৰত মই থৈ ব'ল সেইখন ঘৰৰ মানুহক মোক নথলে আৰু মোক এনেকুৱাও কৰিছে মই কি কওঁ আৰু এতিয়া ঘৰৰ পৰা এনেকৈ চুটকি মাৰি ওলাই দিছে ৰাজা এনেকুৱা ফিল মোৰ ঘৰৰ মানুহে নহয় মানে এনেকুৱা এটা ষ্টৰি মানে সৰু সৰু ষ্টৰি এটা মানে তেখেতৰ বিয়া আছিল তেনেকৈ ল'ৰা গোটাইছিলে আমি গৈছিলোঁ আৰু ৰাইজত ল'ৰাবিলাকক গোটাইছে মই গ'লোঁ আৰু তাৰপিছত লগৰ এজনৰ লগত মই ভিতৰত সোমালোঁ আৰু ধনী ঘৰৰ মানুহ আৰু মই ৰুম চুম চাওঁগৈ বুলি ভাবিলোঁ ধুতি পিন্ধি আছিলে তাৰপিছত ওলাই যায় এনেকৈ কৰি দিলে আৰু মই ওলাই গুচি আহিলোঁ কিয় ক'লে তেনেকৈ নাজানো সেইবিলাক এতিয়া তোমাৰ লগত ভাল এতিয়া লগত মোৰ লগত ভাল মানে তুমি কৈছা নাই কথাখিনি যে আপুনি তোমাক এনেকুৱা কৰিছিলে না মই নাই কোৱা সেইটো মই মাথাত সোমাই থৈছোঁ আৰু তই তেনেকৈ কৰিছিলোঁ আৰু কি তুমি তোমাৰ দুখ পাইছা যিটো আজিলৈকে তুমি কোৱা নাই দুখ মানে মোৰ ঘৰৰ ষ্টৰিটো বৰ বেলেগ মই একদম দুখীয়া ঘৰৰ ল'ৰা মই এনেকুৱাতো আছোঁ মোৰ বৰষুণ দিলে লোহাৰ বিচনা বাৰু এখন টকটা উঠাই দিবলগীয়া হয় এখনত মই শুওঁ দেউতা এখনতেই শুৱে মানে তেনেকুৱা পানী পৰে এতিয়া ভাল হ'ল বাৰু চৰকাৰী ঘৰ এটা পাইছোঁ আৰু যেন তেন আছোঁ আৰু চৰকাৰী ঘৰ পাইছা চৰকাৰী ঘৰ আৰু চৰকাৰী ঘৰ অকণমান সৰুকৈ পাইছোঁ আৰু সৰুৱে হয় চাগে আৰু নাই সৰু মানে আজিকালি 2 নম্বৰীটো বেছি হয় না কি 2 নম্বৰ হয় প্ৰেচিডেণ্টে যদি ঘৰটো দিয়ে প্ৰেচিডেণ্টে ঘৰটো দিয়ক আপোনালোকে বনাওক ঘৰটো অলপ ডাঙৰকৈ বনাওক প্ৰেচিডেণ্টে আকৌ ঘৰটো বনালে ঠেককৈ বনাই থৈ দিয়ে মানে এনেকুৱা মানে আজিকালি আচ্ছা সেই দুখখিনি এতিয়া কেনেকুৱা ফিল হয় এতিয়া তোমাৰ দুখখিনি নাইকিয়া হৈছে চাগে লাইফত নে আছেই দুখ নাই দুখ আজিকালি কি আৰু দুখ সুখ মাজতে চলিব আৰু কান্দিবও লাগিব হাঁহিবও লাগিব আৰু জীৱনত বস্তুটো তেনেকুৱা মই ভাবোঁ কান্দিছা কেতিয়া তুমি কান্দা মানে দুখটো লাগে বাৰু কিছুমান ঘৰৰ পৰিস্থিতি চাই কেলেই এনেকুৱা আমি কৰিব লাগিব আৰু লাহেকৈ পৰিস্থিতিয়ে শিকাইছে মানে তোমাক শিকাবলৈ কথাবিলাক ডাঙৰ হয় কিন্তু তোমাৰ কথাবিলাক ডাঙৰ ডাঙৰ হয় বয়সতকৈ কাৰণ সেইটো ঠেকা এটা পাই আহিছা তুমি লাইফত দেখিছা সেইটো কাৰণে দেউতাই কি কৰে দেউতাই এতিয়া ফেক্টৰীত কৰে মহালক্ষ্মী ফেক্টৰী তাতে কাম কৰে দেউতাই ছাপোৰ্ট কৰে তুমি যিমানখিনি কাম কৰি আছা এতিয়া কৰে বাৰু
ঘৰতো চব ফেমিলি পাই পাওঁ আৰু গানো গা চব কৰিব পাৰোঁ খালি পঢ়া শুনাটো জীয়াই ৰাখিবি আৰু সেইটো লাগিব খালি সেইটো লাগিব পঢ়া শুনা মেইন পঢ়া শুনা লাগিব কেতিয়াবা হাঁহিয়াতৰ পাত্ৰ হৈছা নেকি তুমি মিমিক্ৰি কৰাৰ কাৰণে ওচৰৰ মানুহ বা কোনোবা বেলেগ মানুহে তোমাক মানে ইনচাল্ট বা বেয়াকে কৈছে নে ইনচাল্টটো আছে বাৰু মই প্ৰথমতেই ইনচাল্ট পাইছোঁ মই টুপি চুপি পিন্ধি গামোচা মাৰি দিওঁ জুবিনৰ নিচিনা অকণ থাকোঁ আৰু কেতিয়া বাৰু কণ্টিনিউ নহয় গামোচা চামোচা মাৰি পাগল হৈছোঁ কি হ'ব মানে এইটো একো কৰিব নোৱাৰে তাৰপিছত মিডিয়া চিডিয়া আহিলে চব আহিছে আৰু তেতিয়া ঠাট্টাটো মোক বহুতেই দিয়ে এতিয়াও দিয়ে বাৰু যেতিয়া মোক জুবিন দাই এটা কথা কৈছিলে মই তেতিয়া অকণমান নিউজটোত চাইহে মই কান্দিছোঁ বাৰু দেই এইটো পাইছে চাগে অঁ সেইটো বেয়াকে কৈছিলে নেকি ন বেয়াকে মানে বুজাইছে মানে মোৰ এটা ভুল হ'ল স্কুলতো ভাবি থাকোঁ বুলি কৈ দিলোঁ মানে স্কুলতো ভাবি থাকোঁ বুলি কৈ দিলোঁ মানে সেইটো বস্তুটো মানে মিডিয়াত উঠি গ'লতো দাদাই ভাবিছে যদি স্কুলতো ভাবি পাগল হৈ গৈ থাকিব কিন্তু মই সেইটো নাই মোৰ লগৰ এটা শিকাই দিছিলে তই দাদাক সোনকালে লগ পাবি তই এইটো কথা কৈ দে মই মানে কৈ দিলোঁ মই তেনেকুৱা নহয় দাদাক ভাল পাম আৰু স্কুলত নহয় স্কুলত পঢ়া টাইমত পঢ়া আৰু চব ক্ষেত্ৰত মানে বেলেগ আৰু পঢ়া টাইমত পঢ়া মিমিক্ৰি টাইমত মিমিক্ৰি গানৰ টাইমত গান আৰু তেনেকুৱা লগ পাইছানে তই কাক জুবিন দাক পাইছোঁ দুবাৰ পাইছোঁ এবাৰ আমাৰ বিশ্বনাথ চাৰিআলিত শ্বুটিং কৰিব গৈছিলে ৰৈ বিনালৈ তাতেই লগ পালোঁ গ'লোঁ আকৌ ষ্টুডিঅ'লৈ গ'লোঁ জোনালী তাত লগ পালোঁ কি কৈছে কথা বাৰ্তা কি হৈছে তোমাৰ লগত কিবা ছাজেশ্যন দিছেনে তেখেতে চলিউশ্যন মানে কৈছে আৰু এইবিলাকো কৰিলেতো সেইটো নহ'ব তই গানো গাব লাগিব চব কৰি যাব লাগিব পঢ়ি থাক এটাই মানে দাদাক বুজাই আছিলে মানে এইটো কৰি আছোঁ দেখোনি এই ইয়াক বুজাই লাভ নাই সি কৰি থাকিব মানে বেলেগে কৈ আছে সেইটো কথা মানে ইয়াক বুজাই নাই লাভ নাই আৰু বুলি কৈছে কৰিয়ে থাকোঁ আৰু জুবিনে কৈছে আৰু এইবিলাক অলপ কমাই দে মইতো কৰিয়ে থাকোঁ না এইবিলাক কি কৰিবা কমাবানে এনে কি কৰিবা নাই মই যোনটো বস্তু জানো সেইটো কৰিব লাগিব সেইটো লুকুৱাই থ'লেতো যাম নাই জনা বস্তুটো যদি লুকুৱাই থৈতো মোৰ কাৰণে ভুল হ'ব তুমি এতিয়া জুবিন দাক কপি কৰা বা মিমিক্ৰি কৰা এতিয়া জুবিন দাৰ নিচিনাই তোমাৰ সেই বডি লেংগুৱেজ বা এটা সত্তা কিবা এটা আহি গৈছে চ' তোমাৰ নিজস্বতাটো হেৰাই যোৱা গৈছে বুলি ভাবা নেকি কোনোবাখিনিত নাই কেতিয়াবা সেইটো কেতিয়াবাই আৰু এক্টিংটো দিবলগীয়া হয় আৰু প্ৰগ্ৰেমত বা এতিয়া আপোনাৰ লগত বহি আছোঁ আপুনিতো ক'বই কিবা এটা এক্টিং সেইটো তেনেকুৱা অকণমান লাগিবতো মিমিক্ৰি কৰিলে অকণমান কপি কৰিব লাগিব এইটো অকণমান লাগিব আৰু তুমি যেনেকৈ চিধা চিধি কথা কোৱা জুবিন দাও তেনেকেই কয় তুমি আগৰ পৰা চিধা চিধি কথা কোৱা নে জুবিন দাক দেখি কপি কৰি মই আগৰ পৰাই তেনেকুৱা মই জুবিনৰ পৰা শিকিছোঁ বাৰু কি শিকিছা কোৱাচোন ময়ো শুনো জুবিনৰ পৰা শিকা মানে কি কিছুমান কথা দাদাৰ শিকিবলগীয়া বহুত আছে দাদাৰ পৰা চাওঁ আৰু কিছুমান বস্তু ঘেণ্টা খাতি নকৰোঁ সেইবিলাক আৰু দোন মাৰে আৰু খাতি নকৰোঁ মোৰ তেনেকুৱা আৰু আজিকালি খাতি কৰা মানুহ নাই আৰু এতিয়া মোৰ খাতি নকৰোঁ বাৰু ভয় কৰিবলৈ কি আছে চব মানুহে আৰু ইমান সাহস কেনেকৈ আহে তোমাৰ ইমান কম বয়সত সাহস মানে এইটো আছে আৰু বা এইটো বেলেগ ষ্টাইলত কথা কৈছোঁ নি OMG বাপৰে এতিয়া অলপ জুবিন দাৰ ষ্টাইলত কথা শুনিম কৈয়ে আছিলা বাৰু তথাপিও একদম এতিয়া মিমিক্ৰি কি খবৰ জুবিন দা ঠিকে আছোঁ ভাল লাগিছোঁ তোৰ তালৈ আহিলোঁ কামোৰ দি আছিলে এইকেইদিন মাই গড এইটো জুবিন দাই কয় আৰু তুমিও কৈছা বঢ়িয়া বাকী কেনেকুৱা চলি আছে আপোনাৰ কাম চাম চিনেমা আহি আছে নেকি এতিয়া মই ৰৈ বিনালৈ প্ৰজেক্ট চলাইছোঁ এইটো শ্বুটিং হৈছে বাৰু চিনেমাত বেছি ব্যস্ত বাৰু অলপ গানটো অলপ কমাই দিছোঁ চিনেমা থাকিব এতিয়া চিনেমাতে কৰি যাব আৰু তাৰমানে মোৰ গানটো মই নাগাওঁ নতুন প্ৰজন্মত গোৱাওঁ এতিয়া এইটো তই গা আগুৱাই মইতো গালোঁ আৰু কিমান গাম এতিয়া 40,000 গান গালোঁ এতিয়া প্ৰুভ কৰিবলৈ একো নাইতো এতিয়া চ' চব থাকিব আৰু এতিয়া মদ খোৱাটো কমাইছে নে পিছে মদটো মানে কি মই মদটো তেনেকৈ নাখাওঁ আগৰ নিচিনা খাওঁ কমাই খাওঁ খালি মদটো খাওঁ খালি নাখাব আগতেতো বেয়া ন কিডনী চিডনী লিভাৰৰ কাৰণে বহুত বেয়া বাৰু সেইটো হয় মই আগতেই এৰিব লাগিছিল সেইটো মই যদি ভাবোঁ খাওঁ আৰু কি কৰিম আৰু অসমবাসীয়েতো বিচাৰে যে আপোনাৰ স্বাস্থ্যটো ভালে থাকক আপুনি কাম কৰি যাওক ঠিকে আছে তো এতিয়া তথাপিও আপুনি মাজে মাজে অকণমান অসুস্থ হৈ যায় তেতিয়া আমাৰ দুখ লাগে সকলোৰে সেইটো হয় বাৰু মই কামৰ প্ৰেছাৰটো বেছি পৰিলে বেমাৰটো চবৰে হয় বাৰু মোৰ বুলি নহয় তোৰো হয় বেমাৰ হৈ আছে চাগে বোলে জ্বৰ এটা হৈছে জ্বৰ হ'বই আৰু জ্বৰ কাহ চৰ্দি এইবিলাক নৰ্মেল কেছ নৰ্মেল ন একো নাই বেমাৰটো কি আৰু মই ৰাতিলৈকে কাম কৰোঁ সেইটো অকণমান এতিয়া কৰে ৰাতিলৈকে কাম এতিয়া মানে অলপ কমাই দিছোঁ এতিয়া মানে চিনেমাত বেছি ব্যস্ত অলপ
অলপ ৰাতিলৈকে অকণমান হৈছে বাৰু আগৰ নিচিনা নাই আৰু ৰাতিপুৱা পুৱাই দিয়াটো সেইটো নাই আৰু কাম কৰি ৰাতিপুৱা তেতিয়াহে গম পাওঁ সেইটো নাই আৰু এটা অলপ কমাই দিছোঁ ৰাতি কাম কৰিলে মানে সৃষ্টিটো বেছিকৈ হয় নেকি সৃষ্টিটো মানে কি ৰাতি কাম কৰি ভাল লাগে মানে মানুহ চানুহ নাহে অকলে কেইজনমান থাকে আৰু কামটো কৰি যাওঁ আৰু বঢ়িয়া আপুনি আৰু এটা কথা জানিব মন গৈছে আপুনি কি খাই ভাল পায় বেছিকৈ সাংঘাতিক প্ৰশ্ন সুধিলি হ'ল কওকচোন মই চেনি খাই ভাল পাওঁ চেনি মই চেনি ইমান খাব নালাগে থাকোঁতে বৰ চেনি খালেতো পাহৰিব নোৱাৰে কি হৈছে জিবিত থাকোঁতে সেইটো চেনি কথা কোৱা নাই এতিয়া খাই নেকি চেনি নাই এতিয়া নাখাওঁ বাৰু এতিয়া চেনি খাওঁ বাৰু কিন্তু এতিয়া মই কি খাই ভাল পাওঁ মানে মই এতিয়া কেনেকৈ কওঁ এতিয়া মই মাছ খাই বেছি ভাল পাওঁ বাৰু কি মাছ মাছৰ এতিয়া জাতি ধৰ্ম নাই চব খাওঁ মই গৰৈ মাছ পিটিকা কৰি খাওঁ মোৰ খোৱাটো বাৰু অলপ বেলেগ মানে চবৰ লগত নিমিলে মোৰ এক্সট্ৰা মানে সেইটো আপুনি ইউনিক সেইটো বেলেগ আৰু মই মাংসত নেমু পাত দিওঁ কিবা দিওঁ গাখীৰ দিওঁ মানে বেলেগকৈ খাওঁ আৰু সেইটো এক্সপেৰিমেণ্ট চলাই থাকে ন আপুনি খাদ্যৰ ওপৰত বেলেগ বস্তু আৰু মই আৰু কিবা বাটাৰ চিকেন বা কিবা এটা আছে খাওঁ এইটো বাটাৰ কথা এটা ক'লে মোৰ হাঁহি লাগে এইটো ইয়াত নকওঁ আৰু সেইটো কথা সেইটো শুনিছিলোঁ কিবা এটা ভাইৰেল হৈ আছিলে ক্লিপ এটা সেইটো নকওঁ আৰু এতিয়া নকয় আৰু এটা সময়ততো আপুনি মানে ধৰি লওক উৎপাত মানে কি কণ্ট্ৰভাৰ্চি হৈ থাকে এনেকুৱা ধৰণৰ জুবিন দা বুলি ক'লে ষ্টেজত গৈ ডাইৰেক্ট কথা কৈ দিয়ে আজিকালি কিন্তু এতিয়া সেইটো কণ্ট্ৰভাৰ্চি দেখা নাই আৰু অকণমান ঠাণ্ডা হৈ দিছে নেকি আপুনি চিধা চিধিকৈ নকয় নেকি আজিকালি নাই এতিয়া ঠাণ্ডা মানে নহয় এইটো বস্তু মোৰ বেয়া লাগিছে এইটো কমেই আৰু সেইটো অকণমান ততে ছ'চিয়েল মিডিয়াটো বৰ ডাঙৰ কৰি পেলাই জুবিন গাৰ্গীটো সেইটো নহয় বেয়া লাগিছে সেইটো ক'বই লাগিব তো মই বুলি নহয় এইটো বেয়া লাগিছে চবেই ক'ব লাগিব সেইটো বস্তু এইটো বেয়া লাগিছোঁ ডাইৰেক্ট তেনেকুৱা আৰু ৰাজনীতি ভাল লাগে না আপুনিতো কৈ থৈছে ৰাজনীতিত কেতিয়াও নাযাওঁ বুলি নাই সেইবিলাক মই ঘেণ্টাও খাতি নকৰা মানুহ সেইবিলাক মই বেয়া পাওঁ কেতিয়াও নাযাওঁ একদম দূৰত সেইবিলাক যদি বহুত মানে ধৰি লওক অফাৰ দিয়ে আপোনাক কয় যে নাই সেইবিলাক নহয় আৰু সেইবিলাক নাই আৰু সেইবিলাক কেতিয়াও ভবা নাই আৰু নাভাবোঁ কেতিয়াও পলিটিকেল পাৰ্টিৰ পৰা অফাৰ আহিছে নি আপোনাৰ অফাৰ তেনেকুৱা কি বুলি ক'ম অফাৰ নাই হয় এতিয়ালৈকে মোক সুধিবও নোৱাৰে দাদা এইটো কৰক আৰু মই সেইবিলাকত নাইতো জানেই সিহঁতে আৰু জুবিন দা আপুনিতো চাগে এটা সময়ত ডেকা কালত বহুত উৎপাত কৰিছে চাগে যিটো হয়তো কিছুমান হয়তো মানে কেতিয়াও ৰাইজৰ আগত কোৱা নাই গোপনে আছে এনেকুৱা আছে নেকি যিটো এতিয়ালৈকে আপুনি ৰিভিল কৰা নাই বা কোৱা নাই বা আজি ক'ব বিচাৰে তেনেকৈ উৎপাতটো কৰিছোঁ বাৰু উৎপাত নকৰা নহয় আৰু উৎপাত এতিয়া পাহৰিছোঁ কি কৰিলোঁ জীৱনত সৰুৰ পৰা ডাঙৰলৈকে এতিয়া পাহৰি গৈছে আৰু পাহৰিছোঁ আৰু এতিয়া বুঢ়াও হৈছোঁতো আৰু এটা কথা কিন্তু আমাৰ সকলোৱে অসমবাসীয়ে জুবিন দাৰ ওপৰত কিন্তু চিনেমা বিচাৰে কি কয় আপুনি চিনেমাত এতিয়া বেছি ব্যস্ত বাৰু মই কৈছোঁৱে জুবিন দাৰ ওপৰত বিচাৰে জুবিন দাৰ বায়'পিক বিচাৰে ময়ো বনাইছোঁ বাৰু চিনেমাটো মই এতিয়া 5খনমান হ'ব আৰু মই জুলু বুলি এখন আহিছে ৰৈ বিনালে সেইখন আহিব এতিয়া বাঘ বুলি আহিব 5খনমান চিনেমা আছে আৰু এতিয়া ৰবিয়ে বনাইছে ৰবি চিনেমাও চাওক মোৰ বুলি নহয় চবৰে চাওক বহুত কষ্ট কৰি বনায় চিনেমা এখন বহুত টকা দি বনায় কষ্ট কৰে য'তে ত'তে যায় কষ্ট কৰে সেইবিলাক চাওক আৰু অসমীয়া মানুহে ছাপৰ্ট দিয়ক অসমীয়া ইণ্ডাষ্ট্ৰিটো অলপ ডাঙৰ কৰক তাকে এটা গান গাই দিলে ভাল লাগিব আপোনাৰ কণ্ঠত গান গাবলৈ মোটেই নাই নহয় একো নহয় অলপমান গাই দিয়ক পপীয়া তৰাটো অকণমান 2 লাইন গাই দিছোঁ তুমি যেন পপীয়া তৰা আকাশৰ বুতি নৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহত গভীৰ পিয়াহ হয় তুমি যেন জীয়া চৰাই গৈ তুমি যেন পপীয়া তৰা আকাশৰ বুতি নৈ 2 লাইন গাইছোঁ বাৰু বেছি নাগাওঁ আজি মুড নাই তই গোৱাৰ কাৰণে গালোঁ বাৰু ঠিক আছে থেংক ইউ আপুনি যে গাই দিলে এতিয়া মাধৱৰ ৰূপটোলৈ আহিম তো মাধৱ তোমাৰ জীৱনৰ লক্ষ্য কি সেইটো জানিব মন গৈছে কি হ'ব বিচাৰা ডাঙৰ হ'লে মই নিজে নাজানো কি কৰিম মোক যেনেকৈ সময়ে আগুৱাই লৈ গৈছে মই তেনেকৈ আগুৱাই গৈ আছোঁ আৰু নিজৰ ভিতৰত যি আছে দিবলৈ চেষ্টা কৰিছোঁ
কথাটো মোৰ এই দুটাই চবে ভাবে ন যে আগৰ পৰাই থাকে ন এটা মনত যে কোনোবাই ভাবে ডাক্তৰ কোনোবাই না সেইবিলাক নাই মোৰ চাকৰিটো বস্তুটো এনেকুৱা চবৰে মন নাই চাকৰি কৰিবলৈ কিছুমানৰ মন কিছুমানৰ নাই মই নিজস্ব কিবা এটা কৰিম নিজৰ কিবা এটা কৰিম তেনেকুৱা আৰু যাতে বেলেগকো সংস্থাপন দিব পাৰে তেনেকুৱা চাকৰি বস্তুটো কি বেলেগৰ তলত থকা আৰু মই নিজৰ মতে থাকি ভাল পাওঁ মই লোকৰ তলত থকা মানুহ নহয় কেতিয়া ডমিনেট কৰিছেনে কোনোবাই তোমাক নাই কৰা তেনেকৈ কিয় কৰা নাই ফেচবুকত যিহেতু ভাইৰেল চবতে ভাইৰেল তুমি মিডিয়াত ভাইৰেল পজিটিভ নিগেটিভ কমেণ্ট থাকেই চোৱা নে কমেণ্টবিলাক চোৱা নে কেতিয়াবা নিগেটিভ কমেণ্টো আহিছে চাইছানে বা কেনেকৈ হজম কৰিছা তুমি নিগেটিভ কমেণ্টবিলাক কেনেকৈ লৈছা তুমি এইটো আশীৰ্বাদ হিচাপে লৈছোঁ আৰু এইটো থাকিব আৰু হাতী আহিলেতো কুকুৰ ভুকিবই নহয় বাহ কমেণ্ট বেয়াকৈ কি দিছ যিটো তোমাৰ গাত লাগিছে বা খং উঠিছে ঘোচাৰিব মন গৈছে তোমাৰ কমেণ্টটো দেখি পেলাই কমেণ্ট কি আৰু কমেণ্টটো বহুত বেয়া বেয়াও আহে বেয়াকৈও গালি দিছে মোক এইবিলাক কাণ পানী নাথাকো দিবই মই নিজৰ কামটো কৰিলেই হ'ল না মই কিয় কৰোঁ না চবকেই দিয়ে সেইটো ছ'চিয়েল মিডিয়াত থাকেই আৰু সেইটো কামেই সেইটো না বোলে এইটো বেয়া লাগিছে সেইটো কৰিব নোৱাৰে নহয় সি সেইটোৱে দিব আৰু বেয়াকৈ লিখি মই ভাবোঁ ইমান কনফিডেঞ্চ কেনেকৈ আহে তোমাৰ এটা আছে তোমাৰ এটা ভিতৰত আছে কনফিডেঞ্চ মানে বেলেগ এটা চুৱেগ আছে তোমাৰ কেনেকৈ আহে ইমান আহিছে আৰু সেইটো চিধি বাট নো বকৱাছ এনেকুৱা টাইপ মানে চিধা চিধি কথা কয় চিধা চিধি আৰু যোনটো পাৰোঁ কৰিম নোৱাৰিলে নাই আৰু পঢ়া শুনাত কেনেকুৱা পঢ়া শুনাত চলি আছোঁ আৰু ভালেই বাৰু কওঁ ভাল লাগে নে কোনটো ছাবজেক্ট বেছি ভাল লাগে ছাবজেক্ট বুলি ক'লে নাই পঢ়া শুনা ভালেই লাগে বাৰু ছাবজেক্টৰ লগত কি কথা এটা আছে তথাপিও তাৰ থাকে ন এইটো মোৰ প্ৰিয় ছাবজেক্ট এইটো মোৰ প্ৰিয় বিষয় এনেকৈ থাকে ন অংক ভাল পোৱা নাই অংক অকণমান বুজি পোৱাত টান বাৰু আমি মানে কি আমি লাষ্টত বহুতো কেতিয়াবা পিটিও বাৰু নিলিখো চাই থাকোঁ মানে বুজি পাওঁ বুজি পোৱাৰ পিছত এইটো হয় বাৰু ছাৰ গুচিয়ে যায় তেতিয়া এটা কথা তুমি কোৱা ছাৰেও মানে অলপ গালিও দিয়ে বাৰু পঢ়া শুনা অলপ চলা বাৰু এইবিলাকো কৰ এইটো কৰিলেও নহ'ব পঢ়া শুনাও কৰিব লাগিব আমাৰ মানে টীম 4টামান আছে একেই প্লেয়াৰমান নহয় মোৰ লগত থাকে বাৰু এটা নেপালী ল'ৰা এটা আদিবাসী 2টা আদিবাসী 2টা নেপালী মই আমি একদম ক্লোজ আৰু 2টা একদম আমি 5টা এটা কথা তুমি লক্ষ্য কৰা নাই বা শুনিছা না আমি শুনি আহিছোঁ বেক বেঞ্চাৰবিলাকে লাষ্টত গৈ পেলাই বহুত বেছি ভাল কাম কৰিব পাৰে বা আগবাঢ়ি যাব পাৰে কৈছে বাৰু হয়নে এইটো তুমি এইটো বিলিভ কৰা নে সেইটো কি কওঁ আৰু চাওঁচোন টাইমটোৱে কি দিয়ে এতিয়া ৰূপটো কেতিয়াবা তোমাৰ এই ভইচটো লৈ পেলাই বেলেগক মিমিক্ৰি কৰিছানে ফ্ৰেণ্ডক যে তুমি তোমাক এনেকুৱা লাগিছে যে তোমাক সঁচাকৈ জুবিন দাই ফোন কৰিছে এনেকুৱা কৰিছানে তুমি কৰাটো কৰিছে বাৰু দেই মিছা কৰি লাভ নাই কাক কৰিছা কোৱাচোন নাম ক'ব নালাগে তেনেকৈ কৰিছোঁ মানে এনেকুৱা মই এটা মানে চাইছোঁ মানে মোক ধৰিব পাৰে নে নোৱাৰে দাদা বুলি ভাবেনে মাধৱ বৰুৱা বুলি ভাবে কোন হয় বুলি ভাবে মিমিক্ৰি আৰ্টিষ্ট বুলি ভাবেনে তেনেকুৱা মই মানে ইউটিউবত ছোৱালী এজনী গান গায় মানে সেইটো ভিডিঅ' চালে গম পাব তাই চাগে তাৰপিছত মই মানে ইউটিউবত মানে এতিয়া মানে প্ৰগ্ৰেমৰ কাৰণে কণ্টেক্ট নম্বৰটো দিয়া থাকেতো সেইটো নম্বৰ মই কৈছোঁ লগৰটোক ক'লোঁ মই কৈছোঁ নম্বৰটোত ফোন মাৰোঁ নেকি ফোন মাৰচোন কি বুলি কয় ফোন মাৰিলোঁ কৈছোঁ তই গান ভালেই গাওঁ মোৰ তালৈ আহিবি এনেকৈ ক'লোঁ তাইক জুবিন দা নাই ইমান চিৰিয়াছ হ'ব নালাগে কওঁ বাৰু এনেকৈ ক'লোঁ এনেকৈ ক'লোঁ দাদা 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 কথা এটা শুনক না মই যাম দেই আপোনাৰ ওচৰ আহিবি ঠিক আছে ফোনটো কাটি দিলোঁ আকৌ ৰিপ্লাই আহিছে মেনেজাৰে ফোন মাৰিছে কৈছে জুবিন দাই কৈছোঁ নেকি দাদা নাই দাদা শুই আছে এনেকৈ কৈ দিলোঁ আৰু পিছত গম পালে নে গমটো নাই পোৱা এই মিডিয়া যেতিয়া যদি ভাবিছে যদি যেতিয়া মই ভাইৰেল হৈছিলোঁ বা ভিডিঅ'ত ওলাইছোঁ যদি ভাবিছোঁ এইটো ল'ৰাই মোক কৰিছে নেকি এতিয়া গম পাই যাব এতিয়া এইটো কৈ দিলোঁ ন এতিয়া গম পাই যাব আৰু জমনি সঁচাকেই ভাবিছে মানে তুমি সফল হৈছা তোমাৰ মিমিক্ৰিটোত গম পোৱা নাই ৰিয়েল কোনজন মানে কিবা কয় আৰু কি বুলি ক'ম কি নাম প্ৰিয়া বিকাশ হেল্ল' হেল্ল' হয়
ছোৱালী মানুহ অঁ কি আছিলে নামটো প্ৰিয়া বিকাশ অঁ প্ৰিয়া বিকাশ ক'ত আছ চিনি পাইছ নাই কোন হয় কোন হয় তোৰ কামবিলাক চাই ভাল লাগি আছে বাৰু আৰু মোৰ তালৈ আহিবিচোন তই ন ক'ত আছ তই ঘৰতে আছ নেকি আচ্ছা তোৰ কামবিলাক চাই ভাল লাগিছে বাৰু তই মোৰ তালৈ আহিবি ৰ মই তোক ফোন মাৰিম তই আহিবি চাই ভাল লাগিছে বাৰু আশীৰ্বাদ আছে কৰি যা মই আছোঁ বাৰু তোৰ লগত মই যিমান পাৰিম সহায় কৰিবলৈ চেষ্টা কৰিম ঠিকে আছে দে ভাত খালি নাই কি কৰি আছো বিচনা পাই আছ নি অঁ ঠিকে আছে দে অঁ গমেই নাপালে ভিডিঅ'ত গম পাব ক'ব চাগে মোলৈ ফোন কৰিছে জুবিন দাৰে ক'ব অ' মাই গড দাদা তালৈ গুচি গ'লে চেচ অ' গুচি গ'লে বুজাই বুলি কথাটো নাই তাই মানে এতিয়া দাদাই এতিয়া এনেও নাপায় তাতে নাই এতিয়া মানে ভিডিঅ'টো কেতিয়া দিব এইটো ভিডিঅ' ফাইনেলি প্ৰেংকটো সাকসেসফুল হ'ল মোৰ নম্বৰটো যদি ডিপি চাই মোৰ জুবিন দাৰে আছে অঁ জুবিন গাৰ্গ লিখাই আছে তাত চেভটো কৰিব সেইটো চেভটো কৰি অঁ জুবিন গাৰ্গ মিউজিক ওলাই আৰু হোৱাটছএপতো জুবিন গাৰ্গ আছে নামটো মোৰ আৰু দাদাই ফটো জেগাত পৰিছে মোক প্ৰেংক কৰিছিলে এতিয়া মই কৰিলো প্ৰেংক কবি কৈছে ভাল লাগিলে আমাৰ কিমান সময় হৈছে ভাল লাগিলে তোমাৰ লগত কথা পাতি তুমি যিখিনি ভাবি আছা জীৱনত কৰিম বুলি সেইখিনি কৰি যোৱা গান গাই যোৱা চিঞৰ বাখৰ কৰি বেলেগে কয় পগলা বুলি কৈছে কিন্তু সেই পগলাই এদিন প্ৰুফ কৰিব লাগিব তুমি কৰিব লাগিব গিটাৰ দিছে বাৰু দুখন দিছে বঢ়িয়া কোনে দিছে নামটো কি আছিলে পাহৰি থাকিলো বৰ অলপ দীঘল নাই মই ইয়াৰে কৈ দিওঁ নামটো জেগাটো কৈ দিওঁ তেতিয়া গম পাব গুৱাহাটীৰ দাদা এজনে দিছে আৰু বিশ্বনাথ চাৰিআলি ঠিক আছে কৰি যোৱা হয়তো নামটো মই নাজানিম বাৰু ধুনীয়াকৈ কৰি যোৱা ভাল লাগিলে ৰুবুল কিবা ইছলাম নে কিবা এটা আছিলে ৰুবুল দা বুলি ক'লে চিনি পাব যদি মই গম পোৱা নাই কমল দা দেখিলে গম পাম কমল দা কৰি যোৱা ভাল লাগিলে বিন্দাছ লাগিলে কথা পাতি আৰু ধুনীয়াকৈ পঢ়া শুনাও কৰি যোৱা আৰু লগতে মা দেউতাৰ কথাও শুনিবা বেছি উৎপাত নকৰিবা আৰু লগতে এইটো কৈছোঁ অনুকৰণ কৰিবলৈ কৈ আছে যে মদটো তুমি নোখোৱা না মই সেইবিলাক নাই সেইবিলাক নাখাবা আৰু সেইবিলাক বেয়া বস্তু বাকী যিখিনি ভাল পজিটিভ তাৰ বহুত পজিটিভ আছে মদৰ বাহিৰে চবেই পজিটিভ মদটোহে বেয়া পায় চবেই বাকী চবেই পজিটিভ গতিকে এইখিনি কৰি যোৱা আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই